বনাঞ্চলৰ ভিতৰত মেডিপট্টা মাটিটো কেনেকৈ থাকিব পাৰে? যদি আছে তেতিয়াহ'লে সেইটো কেনেকৈ হ'ল আৰু এই মানুহবিলাকে কিয় কোনটো আছে? আৰু আমি দেখিবলৈ পাইছোঁ যে এই উচ্ছেদৰ প্ৰক্ৰিয়াত আমাৰ স্থানীয় অকমান্য বিধায়ক তেওঁ এগৰাকী আমি ক'ব লাগিব যে সুন্দৰী কন্যাপয় উচ্ছেদ চলাই আছে, এবিধখন চলিব, প্ৰশাসন মোতায়েন কৰিছে, কিন্তু এতিয়ালৈকে এজন স্থানীয় বিধায়ক হিচাপে তেখেতৰ মুখেদি এটা ভাষ্য আমি নাপালোঁ। ইয়াত যেতিয়া উচ্ছেদ হ'ব, উচ্ছেদৰ পিছত আহি তেখেত মানে নিজকে জনদৰদী সজাবলৈ ইয়াত মানে উপস্থিত হ'ব। গতিকে আপোনাক আমি সকীয়াই দিছোঁ, 10টা বছৰ আপুনি বিধায়ক থাকি আমাৰ এই পূব সমষ্টিৰ মানুহক যিখিনি আপুনি দিলে সেইটো আমি দেখিলোঁ, আপোনাৰ পৰা আৰু আমাক নালাগে। আৰু আপোনালোকে যোগেদি এটা কথা খুব স্পষ্টকৈ ক'ব খোজোঁ যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন যে উচ্ছেদৰ মাধ্যমক জুবিন গাৰ্গৰ ন্যায়িক তদন্তটো ডাইভাৰ্ট কৰাৰ যি প্ৰচেষ্টা আৰু যি সপোন, এই সপোন কেতিয়াও বাস্তৱ ৰূপায়ণ নহয়। এই কথাটো স্পষ্ট। আপুনি যিমান উচ্ছেদ কৰিব লগা আছে কৰক, আমি লাগিলে গৃহহীন হ'ম, ভূমিহীন হ'ম, মুকলি আকাশৰ তলত থাকিম, কিন্তু আমাৰ হিয়াৰামটো জুবিনদাৰ ন্যায় লাগিব। আৰু আপুনি উচ্ছেদৰ মাধ্যমত জুবিনদাৰ ন্যায়টো ডাইভাৰ্ট কৰিব নোৱাৰে, এই কথাটো আমি খোলাখুলিকৈ কৈ দিছোঁ। আৰু ইয়াৰ যোগেদি মই আপোনালোকক কি ক'ম কওকচোন, যিগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনেকৈ কৈ দিয়ে যে মই মুখ্যমন্ত্ৰী থকালৈকে মুছলমানৰ লগত মোৰ যুদ্ধ চলি থাকিব, সেইজন মুখ্যমন্ত্ৰীৰ পৰা আমিনো কি আশা কৰিম? আজি ইয়াত যিসমূহ মানুহ আছে, প্ৰতিজন দুখীয়া দৰিদ্ৰ মানুহ, ইয়াত স্কুলৰ ল'ৰা ছোৱালী যে কিছুমানৰ পৰীক্ষা চলি আছে, হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পৰীক্ষা দিব, এনেকুৱা শিক্ষাৰ্থী ইয়াত উপস্থিত আছে। আজি ইয়াত আহিব নোৱাৰা হৈছোঁ, মানুহে দেখিয়ে মানে শুকাই কান্দি দিছে। মানে কি কষ্ট কওকচোন, ক'ত দেখুৱাম এই কষ্টবোৰ আচলতে? গতিকে এটাই আৰু এটাই অনুৰোধ আমি জনাওঁ যে অতি সোনকালে পুনৰ সংস্থাপন হৈ গ'ল যিসকল গৃহহীন মানুহ, ভূমিহীন মানুহ, সেই মানুহবিলাকক মাতি নিদিয়াকৈ পুনৰ সংস্থাপনৰ অবিহনে উচ্ছেদৰ বিৰোধিতা আমি সদায় কৰি আহিছোঁ। আমি ছাত্ৰমুক্তি সংগ্ৰামতে খুব স্পষ্টকৈ কথা কৈছোঁ, পুনৰ সংস্থাপন দিয়ক, তাৰপিছত উচ্ছেদ কৰক। অন্যথা কিন্তু এই উচ্ছেদৰ বিৰুদ্ধে, এই অমানৱীয় অসাংবিধানিক উচ্ছেদৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ ইয়াতকৈ বৃহৎ হ'ব আৰু খুব গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিম আৰু অতি সোনকালে আমি ৰাজপথত ওলাই আহিম।